বৰদুত বৰদলৈৰ নিচিনা পঢ়া লেখা ইমান বেওকুফ হ'ব ইমান পাগল হ'ব কেনে সিসকলে বিজেপিৰ পইচা লৈ খেলি আছে এটি এটা টেক্সি বা প্লেইনত আমি যেতিয়া উঠো আগৰ সিটত যদি মোদী থাকে পিছৰ সিটত ৰাহুল গান্ধী থাকে তাৰ লগত সিটটো মোৰ পৰি যায় এইটো হৈ গ'ল নি বোলে বিজেপিৰ হৈ গ'ল পাগল হৈছে গাড়ী আগে নাই আৰু হ'ব পাৰে ভাই একেই ইণ্ডিগত চব উঠিব নোৱাৰে নেকি আগৰ সিটত আগৰ ফ্লাইটত গৈছে মোদী তাৰপিছত ফ্লাইটত যাম মই নম্বৰটো কিয় সিসকলে পইচা দিব পৰা নাই মতলব সিসকলে যিটো বুকিং কৰিছিল পইচা দিব পৰা নাই কংগ্ৰেছে কৰিছিল না বিজেপিয়ে না না আমি নাজানো আমি দোকানত তুমি কৈছ কাপোৰ কিনি আছে আগত কোনে আহি ধৰ কি লগাইছে আপুনি জানে নেকি আপোনাৰ এটা খুদাৰ কথা নাই বস্তু পচন্দ আহিছে আপুনি লৈছে খালাস আপোনালোকৰ যিখন প্ৰাৰ্থী তালিকা ওলাইছে তাতে প্ৰাৰ্থী তালিকা হিমন্ত বিশ্ব শৰ্মাই ঠিক কৰি দিছে বুলি কংগ্ৰেছে অভিযোগ কৰিছে হ্যাঁ কংগ্ৰেছে আমিও কৈ আছো কংগ্ৰেছৰ যিমান পাৰ্টি দেখো আমাৰ ইয়াত মোৰ মইত প্ৰুফ কম 14টা সিটৰ ভিতৰত 10টা সিট কংগ্ৰেছে কোনসকলক দিছে অনলি হিমন্ত বিশ্ব শৰ্মাৰ ইশাৰা যিসকলে 5000 ভোটো আনিব নোৱাৰিব কংগ্ৰেছৰ নাম মানে নাজানো একদম ডুপ্লিকেট 1 মিনিট এতিয়া আমাৰ সিসকলৰ যুদ্ধ হ'ল কাৰ লগে আমাৰ লগে সিসকলে যাৰ লগে যুদ্ধ বিজেপিৰ লগে কৰিব নোৱাৰে নকৰে বলকে ৱাকঅভাৰ দি দিছে সিসকল বিজেপিৰ বি টিম এ টিম চি টিম ডি টিম জেড টিম লৈকে বিজেপিৰ কংগ্ৰেছ না না আমি সেইটোতো কৰিছেই কংগ্ৰেছক সহায় কাৰণে আমি কৰিছিলোঁ বোলে কংগ্ৰেছে এইটো লাভ উঠোৱা নাই কংগ্ৰেছ হাৰিব সুৰেশ বৰাক লৈ আপুনি ভয় খাই আছে বুলি কৈছে মই বহুত ভয় খাইছোঁ বাপৰে বাপ শুনিছোঁ মানুহজন বন্দুকালা মানুহ পিস্তল ৰাখে দিনে মাৰ্ডাৰ কৰে ৰাতি মাৰ্ডাৰ কৰে ছোৱালীসকলক উঠাই যায় ভয় কৰিব হ্যাঁ বুৰকা পিন্ধি যাব আমাৰ বুৰকালি মহিলাসকলে কি দেখাই দিব চমৎকাৰ একজন MLAৰ কি দায়িত্ব আছে তুমি মোৰ তাকে বেছি জানা এছেম্বলিত কি ৰোল আদা কৰিব লাগে গোটেই অসমৰ কোনো এজন মেম্বাৰ অফ এছেম্বলিয়ে এনেকুৱা ৰোল আদা কৰিব পৰা নাই যেটো হাজি সাহেবে কৰি থাকিব ৰকিবুল হাছান 80% ভোটে মোৰ পিছত থাকিব আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু নমস্কাৰ আপোনালোক ভালে আছেন ইনশাআল্লাহ সব ভালো ইলেকশন ভাল আছে আমার কেন্দ্র জিকিব ইনশাআল্লাহ আপোনালোকে জিকাব ইনশাআল্লাহ নকলি টুপিওয়ালা হাৰিব টুপিওয়ালা জিকিব মই এতিয়া মোৰ বন্ধু হয় সুৰেশ বৰাৰ ফটো দেখিছোঁ ইমান ভাল মানুহ আছিল আমি তাৰ লগত বন্ধুত্ব কৰোঁ ভয় খাই আছোঁ বাবাৰে কোনদিন গুলি মাৰি দিব উঠাই লৈ যাব পিছত তাৰ খেলা শুনি আছোঁ এতিয়া মই এটাই পৰামৰ্শ দুজন আপোনালোকে টুপি পিন্ধি কলমা নকৰি ঈদগাহ গৈ দুজনে ডেইলি নামাজ পঢ়িছে যেতিয়ালৈকে কলমা নপঢ়ে এইকৈ এক্টিভ কৰি শ্ৰদ্ধা কৰিলে একো নহয় আপোনালোকে ভুল কৰি আছে আমাৰ পপুলেশ্যনৰ 50% থাকি বেছি আজিকালি মহিলা আপোনালোকে খালি টুপি পিন্ধি গৈছে এতিয়া আপোনাৰ 50% ভোটটো নাপায় আপোনালোকে ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ বুৰকা পিন্ধি সোমাই যায় কি কৰিব বন্ধু বৰ্তনা সুৰেশ বৰা বুৰকা পিন্ধি সোমাই যায় যেতিয়া বুৰকা পিন্ধি দুইজন আহিব আপোনালোকে কি খাতিৰ কৰিব লাগে এইটোতো জানেই না নাজানে মহিলাসকলে আমি বুজাব লাগিব নেকি আপোনাৰ বাৰীত যদি কোনো এজন পুৰুষ বুৰকা পিন্ধি আহি সোমাই যায় তাৰ কি সমস্যা কৰিব লাগে মেহমান নৱাজি কেনেকুৱা কৰিব লাগে জানেতো পাৰিব ইনশাআল্লাহ এইসকল দুজনী আপোনালোকৰ বৰ্তমান আপোনালোকে 5 বৰছ মই এটা মুছলমানৰ সমস্যা উঠাইছিল হ্যাঁ না বলেন জোরে কোক না মারো 5 বরসে যে মানুষটা উঠে পারা না লোকের সমস্যা না আপনার বড়সড়ের চাকরির সমস্যা না আপনার জমিনের পট্টার সমস্যা না এনআরসির সমস্যা না ডিপুটার সমস্যা না ডিটেনশনের সমস্যা কোনো এটা ম্যাটার
পিছত আহি কৈ আছে আপোনালোকে আমাক শিকাই দিয়ক আমি এইবাৰ ভোট কৰিম এইটো মানিব নেকি আপোনালোকে যোৱাবাৰ আপোনালোকে চাকৰি দিছিলে মই ভুল হইলে চাকৰি পৰা বোলে এইবাৰ দিয়ক মই বহুত কাম কৰি দেখাই দিম বেংক কৰি দেখাই বুঝি পাইছে নেকি এইটো কথা হল ভাই যে বাৰ বাৰ চান্স দিব নালাগে আমি লোকেল মানুহৰ কোনো ইজ্জত নাই নেকি নগাঁৱত আনি মাৰ্কেটৰ পৰা কংগ্ৰেছে আমাক ইমান বুৰ্বক পাবে just 64% আমাৰ মানুহৰ ভোট আছে মিয়া মানুহৰ ভোট আছে মাৰ্কেটৰ পৰা একজনক আনি যাৰ ঘৰ ক'ত আছে কেউ নাজানে ক'ত যাব লাগিব এটা স্ত্ৰী পৰা কাক লৈ যাব লাগিব দিল্লী যাব লাগিব গুৱাহাটী যাব লাগিব শুনিছোঁ তেখেত ঘৰত কুত্তা পালে ইংৰেজমেন হাউ আৰ ইউ ডকি কাম কাম ডকি আপোনালোক গেলে বলব ডকি 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 আপোনালোক ডংকি হ'ব না হি ডংকি হ'ব কোনে ডংকি হ'ব হি ডংকি হ'ব সেইটো কাৰণে ইমান পূৰ্ব হ'ব নালাগে আপোনাৰ ঘৰৰ ল'ৰা ভিগত হাজি আমিনুল চাহ আপোনালোক যায় কমচে কম এক কাপ লহলে নাম চাহ খোৱাব বহাব ইজ্জতৰ সাথে কি সমস্যা আছে শুনিব তাৰপিছত তাত আমি 3 আছো ইনশাআল্লাহ ধৰিছে আমি 70-80% আমি ঠিক আছে ইনশাআল্লাহ রকিবুল সাহেব তাত গৈছে নিজৰ ইজ্জতটো বৰবাদ রকিবুল সাহেব গৈছে নিজৰ ইজ্জতটো বৰবাদ কৰাৰ কাৰণে ইয়াত থাকিলে ভাল আছে মানুহে চিনে তাততো মানুহে নিচিনে আর চিনে রকিবুল সাহেব 1 নম্বৰ গোটেই অসমৰ सबसे डाउन मिसलिया दादा गुंडा ये सब कथा हिसाब से हमारा दुर्बी मान बहुत शांति ये बोला रकुमान सिन्हा गुंडा मिसलिया मान भाई हम 3 जन का पासो अपने लोगों से समस्या से इंशाल्लाह मैं अरे 18 वर्ष पूरा उठे सुनना ना अपने लोग देखी देना ना जितने एक जने ईमान उठाबो पारो 3 জন হলে কমসে কম 3 গুণা বেশি হবে হবে না ইনশাআল্লাহ আপনারা সব ভোট দিবা হাজি সাহেব টাইম নাই হাজি সাহেব শিখাই দিব ইনশাআল্লাহ হাজি আমিনুল জিন্দাবাদ কালা চাবি জিন্দাবাদ হাজি আমিনুল জিন্দাবাদ আর পড়তে ভাই গো আউট পড়তে ভাই গো আউট পড়তে গো আউট আর সুরেশ কি সুরেশ बोरा 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 ना আমি মুর্দাবাদ নগো ভাই আপন রাতে এক গুলি মেরে শেষ করে দেব এ মনে কম বহুত ভয় লাগে ভাই সবাই এতে বুঝ যাব মই কি করিম ভাই আমি আউট সুরেশ বড়া সুরেশ বড়া হাজি আমিনুল জিন্দাবাদ কালা চাবি জিন্দাবাদ আমির শরীয়ত জিন্দাবাদ চম্পক কলিতা জিন্দাবাদ আমার প্রেসিডেন্ট সাহেব জিন্দাবাদ বাদল ভাই জিন্দাবাদ আমার প্রসিদ্ধি ভাই জিন্দাবাদ আসসালামু আলাইকুম জয় হিন্দ খোদা হাফেজ জয় সমস্যা আছে আপোনালোকে ৰূপহীৰ বিধায়ক মিয়া মানুহ ময়মনসিঙীয়া মানুহ খিলঞ্জীয়া মানুহ নুৰুল হুদা কংগ্ৰেছৰ টিকেটটো দিয়ক আমি প্ৰস্তাৱ দিছিলোঁ কংগ্ৰেছক তথা আমার কেন্দ্রীয় কমিটির মাননীয় সভাপতি সকল সমষ্টি কমিটির নেতৃবৃন্দ যুব মোর্চা ছাত্র মোর্চা মহিলা মোর্চা নেতৃবৃন্দ উপস্থিত ওলামায়ে কেরাম মুরব্বী সাহেবান যুবক বন্ধুসকল সাংবাদিক আমার 2খন জনসভাত অংশগ্রহণ করেছিল জাগিরত জনসভাত
আৰু অন্যান্য সমষ্টিতো বিভিন্ন শিক্ষক